নমস্কাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। বৰ্তমান মোৰো ভাল। মোৰ কিনো ভাল আৰু কি ক'ম আপোনালোকক ভিডিঅ'টো দেখিলে গমেই পাব চাগে, নহয় জানো? আৰু এতিয়া যিহেতু মৰ্ণিং স্কুল হ'ল, সেয়েহে মই বাছুকীয়ে জোতাযোৰ পিন্ধাই দিছোঁ। একদম ৰাতিপুৱা সোনকালে উঠি আৰু যিখিনি কৰিব লাগে সেইখিনিতো কাম কৰিবই লাগিব, নহয় জানো? আৰু সেই সকলোখিনি কাম কৰি মেলি তাক খুৱাই বোৱাই পিন্ধাই স্কুললৈ উলিয়াই মেলি পঠিয়াই ল'লোঁ। তাৰপিছত মানুহজনে যিহেতু সোনকালেই উঠিছিলে, ধান কেইটামান পাতি থৈ গৈছিলে, সেয়েহে মই তাহাঁতক পঠিয়াই ধানকেইটা লৰাই দিছোঁ, মেলি দিছোঁ। আৰু এই ৰ'দটোত মানে চকুৱা ধানটো বহোৱা হয়, যিহেতু খাবলৈ ভাল হয়, এয় দিয়া হয়। আৰু সেইফালে এখন পাল লৰোৱাৰ পিছত এইফালে আনখন পালো লৰাই দিলোঁ। তাৰ মাজতে এয়া দুপৰীয়াৰ কাৰণে ভাত ৰান্ধিব ল'লোঁ, যিহেতু পচলা, দালি, আলু বনাই মেলি এয়া মোৰ ভাত ৰেডি হৈ গ'ল। পাপাহঁতক চবকে খাবলৈ দিলোঁ। ছানগ্লাছ পিন্ধি ল'বলৈ দিছে, ৰ'দে চকুত নধৰিব। দেখিছোঁ, ছানগ্লাছ লৈ এবাৰ লৰাব লাগিব দেই। একদম অৱস্থা নাইকিয়া হৈ গৈছোঁ। আৰু এতিয়া ধান শুকাই গ'ল, দেখিছে, ঘামি জামি অৱস্থা নাইকিয়া হৈ গৈছোঁগৈ একদম। এইফালে ৰ'দটো কেনেকুৱা চোকা। আৰু এতিয়া কেইটা বাজিলে, একদম ফেনৰ তলত বহোঁগৈ, ফেনখন দি। একদম গৰমত থাকিব পৰা নাই আৰু দেই। আৰু এইফালে কেইটা বাজিছে, চব 11:20। আৰু 11:20তে ধান শুকাই গৈছে। আৰু কি ক'ম আপোনালোকক, ইমান গৰম। ধান চান উঠাই গা পা ধুই মেলি এয়া শুই গ'লোঁ, যিহেতু ইমান গৰম। আৰু কি ক'ম, আৰু এইটো গৰমত সকলো ভিতৰত আছে আৰু ধান লৰাই আছিলোঁ। একদম কিবা হৈ গ'লোঁ। শুই মেলি উঠাৰ পিছতহে মুখখন ধুই, মায়ে যিহেতু আম কাটি থৈছিলে এইফালে, বৰ ধুনীয়া ধুনীয়া, ইমান ধুনীয়া দিছে। তাকে এতিয়া আমটো খাই লওঁ। বহুত টেষ্টি হয়। আমৰ গুটিটো খাই খুব ভাল পাওঁ। আপোনালোকে কোনে কোনে খাই ভাল পায় গুটিটো কমেণ্টত জনাবচোন দেই। ঘৰলৈ আকৌ নতুন সম্পত্তি এটা আনিলে, দেখিছে নহয়। বাছুৰ মনটো খুব ভাল। আৰু ভাবি আছিলে যে ফ্ৰিজ এটা প্ৰয়োজন। আচলতে ঘৰখনত ফ্ৰিজৰ প্ৰয়োজনেই হয়, নহয় জানো? আৰু দিনত ধান চান মানে বহাই মেলি, আৰু কিমান গৰম, ৰ'দটো কিমান চোকা। আৰু সেয়েহে গৰম সহ্য কৰিব নোৱাৰি এইফালে গধূলি সময়ত ফ্ৰিজ আনি ল'লে। বাছুৱে চাই আছে ক'ত কি কি পাৰ্ট আছে, নহ'লে মানে খুৰীহঁতৰ ফ্ৰিজটো ৰক্ষাই নাপায়। আৰু কি ভৰাব ঠিকান নাই। এতিয়া এটা নিজৰ মতে যি টি ভৰাই মেলি আৰু থ'ব পাৰিব। আৰু সেই পাৰ্টবিলাক চাই আছে ক'ত কি। ভনীয়েকেও খুব ভাল পাইছে। তাৰপিছত এইফালে ভিতৰলৈ দাঙি মেলি আনিলে, যিহেতু মানস ভাইটিক তেওঁক মাতি দিলে। আৰু মানসে সঁচাকৈ বহুত ভাল ৱায়াৰিং কৰে বাৰু। আৰু তাক যিহেতু মাতি মেলি ফিট কৰাই ল'লে, ডাইনিং ৰুমলৈ লৈ আহিলে। আৰু আজি ভিডিঅ' ইমানেই। বাই বাই।